বহুতো ভূমিহীন আছে, তেওঁলোকৰ গৰাখহনীয়া পীড়িত, সেই সকল মানুহৰ এপ্লিকেশ্যন জমা লওক, তেওঁলোককো ভূমিৰ পট্টা প্ৰদান কৰক। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল আকৌ সেই সাম্প্ৰদায়িক কথা, আমি এওঁলোকক নিদিওঁ, আন লোকক দিওঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কয় যে 2 লাখ মানুহক আমি ভূমি পট্টা প্ৰদান কৰিছিলো। অৰ্থাৎ কি সেই 2 লাখ মানুহে ইমান দিন চৰকাৰী ভূমিত, একচনীয়া ভূমিত জীৱন যাপন কৰি আছিল? অৰ্থাৎ বেদখলকাৰী অকল সংখ্যালঘু জনগণ হয় নেকি? আজি যেতিয়া উৰিয়াম ঘাটত এভিকশ্যন হয়, তাই 70-80,000 মানুহ সেই ৰেংমাই বনাঞ্চলত আছে, প্ৰায় 60-70খন গাঁও আছে। অকল 7-8খন গাঁও উচ্ছেদ কৰি আপুনি বনাঞ্চলৰ পৰা বেদখল মুক্ত কৰাৰ কথা কৈ আপুনি যদি কৃতিত্ব অৰ্জন কৰিবলৈ বিচাৰে, তেতিয়াহ'লে কিন্তু অসমৰ ৰাইজে মানি নলয়। এই উৰিয়াম ঘাটতে এখন গাঁও আছে আনন্দপুৰ, তাত 40 ঘৰ মানুহ আছে, আৰু উচ্ছেদ কৰিব আছে যদি 40 ঘৰ মানুহকে উচ্ছেদ কৰিব লাগে। বাচি 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 20 ঘৰ মানুহ, নামৰ আগফালে মহম্মদ, পিছফালে হুছেইন আহমেদ আছে, কালিঘাটক উচ্ছেদ কৰিছে, বাকী 20 ঘৰ মানুহক থাকিবলৈ দিছে। এই অন্যায় নহয় নেকি এখন গণতন্ত্ৰত? এই সংবিধানৰ অনুচ্ছেদ 14ৰ পৰিপন্থী নহয়নে? এই সংবিধানৰ অনুচ্ছেদ 15ৰ ভায়লেশ্যন নহয়নে? সেইখন উৰিয়াম ঘাটতে চিলনী জান নামৰ এখন গাঁও আছে। সেইখন গাঁৱত বাকী ঘৰ বাৰীবোৰ কিন্তু উচ্ছেদ কৰা হোৱা নাই, অকল 3খন ঘৰ উচ্ছেদ কৰা হৈছে। জানেনে কিয়? সেই 3খন ঘৰ এটা বিশেষ সম্প্ৰদায়ৰ হয়। যদি অসমৰ মুখ্যমন্ত্ৰীৰ বুকুত সাহস আছে, অসমৰ মুখ্যমন্ত্ৰীয়ে যদি আদালতৰ নিৰ্দেশ মৰ্মে বনাঞ্চলৰ পৰা বেদখল মুক্ত কৰিব বিচাৰিছে, তেতিয়াহ'লে উৰিয়াম ঘাটত থকা বা সেই বনাঞ্চলত থকা প্ৰতিটো ঘৰ উচ্ছেদ কৰি দেখুৱাওক, তেতিয়াহে অসমৰ মুখ্যমন্ত্ৰীৰ সেই সাহসক আমি চেলুট দিম।